আসসালামু আলাইকুম মোৰ মৰমৰ ভাই বন্ধুসকল। আজি মই আকৌ মোৰ দ্বিতীয়টো ব্লগছ লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা হ'ল আজি মই এতিয়া উঠি মই দিনটোৰ মোৰ কিছুমান কাম তোমালোকক বা আপোনালোকক মই দেখাম। আশা কৰোঁ আপোনালোকে মোৰ প্ৰথমটো ভিডিঅ' যেনেকৈ অলপ মোক সহায় কৰিলে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, আশা কৰোঁ আৰু নেক্সট ভিডিঅ'বোৰতো আপোনালোকে কৰি দিব। বহুতে হয়তো বেয়া পাব পাৰে, বহুতো ভুল বুজিছে, বুজক, একো নাই। আজিকালি দুনিয়াততো মানুহে চবে নিজৰটোৱে শুদ্ধ, নিজৰটোৱে ৰাইট, সেইটো আৰু মই ক'ব নাযাওঁ। কিন্তু মই আশা কৰোঁ আপোনালোকে মোক অলপ সহায় সহযোগিতা কৰিব বুলি। ৰাতিপুৱা হ'ল, উঠা শুই যাৰা উঠা মা, আমি ক'ৰবাত যাম আজি, উঠা। তাইক এতিয়া মই মুখ চুখ ধুৱাই উঠি লোৱাৰ পিছত তাইক মূৰ ফনিয়াই দিলোঁ। তাৰপিছত তাইক এতিয়া খাবৰ কাৰণে কিমান মই কি কৰিব লাগিব, তাইৰ লগত মই এতিয়া সমানে নাচিবও লাগিব। নাচি বাগি হ'লেও তাইক মই খোৱাব বহুত চেষ্টা কৰি থাকোঁ, তথাপিও তাইৰ লগত খোৱাত বহুত অসুবিধা। আমি যাওঁ, দেৰি হৈছে, আমি যাব লাগে এতিয়া। চাওক গাইজ, তাইক খাব দিওঁতে তাই কেনেকুৱা উৎপাত কৰিছে, চাওক তাইক আপোনালোকে কেনেকুৱা। আছে এই বেটাৰ স্কুলৰ কাপোৰ, এইকেইটা মই ধোৱা হৈ গ'ল। ধুই উঠি কাপোৰখিনি মই মেলি উঠিতো দেখিলেও মোৰ হাতেৰে বহুত ডাঙৰ ভুল এটা হৈ গ'ল। বেটাৰ পকেটত আছিলে তাৰ মাস্কখনৰ যে কালাৰ যায় ময়ো নাজানো, আৰু ময়ো পকেট চেক নকৰিলোঁ, কিন্তু দেখিলোঁ তাৰ সেই মাস্কখনৰ পৰা ৰং গৈ তাৰ স্কুলৰ চাৰ্টত লাগি গ'ল। আকৌ আমাৰ ল'ৰাটো সি বিৰাট চিনচিয়াৰ, তাৰমানে একদম চাফ চিকুণতাত বহুত হেৰি কৰি থাকে। কিন্তু মোৰ আজি সেইটো বহুত ডাঙৰ ভুল এটা হৈ গ'ল। সি যদি দেখে চাৰ্টটোত দাগ লাগি গৈছে, মোক যে কি ক'ব নহয় মই নিজে ভাবি পোৱা নাই। আপোনালোকক দেখাই আছোঁ, চাবচোন। এইখিনি দাগ লাগি গ'ল, নীলা ৰঙৰ এইখিনিতে লাগি গৈছে, এই চাৰ্টত এই দাগটো লাগি গৈছে। তাৰ মানে পূৰা দেখা জেগাতে লাগি গৈছে, জানেনে, দেখা ঠাইত লাগি গৈছে। এতিয়া মই ভাবি পোৱা নাই কি কৰিম। এই স্কুলৰ হাতখনত লাগিছে, এই হাতখনত লাগি গৈছে দাগ, কি কৰিম মই মানে ভাবি পোৱা নাই। চাবচোন, এই মাস্কখনৰ পৰা লাগি গৈছে, এই মাস্কখনৰ পৰা লাগি গৈছে, এই মাস্কখনৰ পৰা। মোক কমেণ্টত জনাবচোন যে মই চাৰ্টত লগা ৰংখিনি কেনেকুৱা খেদাম। আগে পিছে বহুত কাপোৰত লাগিছে, সেনেকুৱাকৈ নাযায়, কিন্তু মই নিজে বহুত পদ্ধতি কৰি চাওঁ, কিন্তু নাযায়। আপোনালোকে কোনোবা যদি জানে মোক জনাবচোন, বেয়া যদি নাপায়। ওপৰৰ পৰা কাপোৰ ধুই আহি দেখিলোঁ যে বেটীয়ে ধুনীয়া কৰি খেলি আছে মোৰ দাদাৰ ছোৱালীজনীৰ লগত। মানে মই সুধিলোঁ তাইক, কি খেলি আছা তোমালোকে? ধুনীয়াকৈ মানে খেলি আছে, পাৰ্লাৰ মেকআপ খেলি আছে। তাইক বোলে চুলি কাটি দিব, মানে এইবোৰ খেলাতে বিজি। কিন্তু খোৱাৰ সময়ত মানে কি যে কৰিব মানে তাই মানে ভাবি নাপায়। দিনটো খেলি থাকিব দিব, একো নাই, খেলি থাকিব। খেলি থাকোঁতে মই তাইক আম এটা কাটি দিলোঁ, আম এটা খাবৰ কাৰণে। চাওকচোন, আমখিনি খাব দিওঁতে কেনেকৈ কান্দিছে তাই। মাজে মাজে আপোনালোকৰ মাজত কথা পাতি তাৰ মাজে মই কি বনালোঁ চাওক। এই বনাইছিলোঁ চিকেন কৰ্মা। মোৰ ল'ৰাটোৱে চিকেনৰ বাহিৰে বেলেগ একোৱে নাখায়, তাৰ কাৰণে বনালোঁ চিকেন কৰ্মা। এয়া বনাইছিলোঁ সৰু মাছৰ চৰচৰি, আৰু এয়া হৈ গ'ল মাটিৰ দালি। আপোনালোকে কি বা কয়, কলাৰ দালি কয়, নহয়, কলাৰ দালি নহয়, মাটিৰ দালি। বান্ধৱীসকল, এতিয়া মোৰ গোটেই কাম শেষ কৰিলোঁ ঘৰৰ সেয়া কাম শেষ কৰি মই ভাত খাব লৈছোঁ। এয়া হ'ল ভাত, সৰু মাছৰ চৰচৰি, এয়া হ'ল মুৰ্গীৰ কৰ্মা আৰু কোমোৰা ভাজি, কেঁচা জলকীয়া। মই এতিয়া ভাতখিনি খাই উঠি মই বাকী আপোনালোকক মই কি কৰিছোঁ, কি হ'ল, মই আপোনালোকক জনাই আছোঁ। দুপৰীয়া মই ভাত খাই উঠি অলপ কিছুমান কাম আছিলে, ঘৰ খানা কাপোৰ জামাই এইবোৰ কাম কৰি থাকোঁতে মই তাৰপিছত বেটীক ভাত খুৱাই তাৰপিছত শুলোঁ, টোপনি গ'লোঁ। টোপনিৰ পৰা এতিয়া সাৰ পালোঁ, সাৰ পাই আকৌ কিছুমান কাম আছিলে, কাম কৰিলোঁ, কৰি আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আৰু পিছলৈ আকৌ নতুন ব্লগ আনিম। আপোনালোকে কৈ দিয়া। আপোনালোকে সাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ' জলদি চাব, আৰু আমাৰ ভিডিঅ' লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব, সব ভিডিঅ' আমাৰ চাব লাগিব। বাই, আই লাভ ইউ।